Hello friends, welcome to Assam GS Research Center. Today in this video we are going to discuss the optional subjects for paper 7 and 8 in the combined competitive examination held by APSC. We are going to give you some suggestions what are the criteria for the selection of the optional subjects. আপুনি যদি 2022 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা দিব তেতিয়াহ'লে আপুনি কি সাবজেক্ট সিলেকশ্যন কৰিব কিহৰ অৰ্হতাৰ ভিত্তিত সিলেকশ্যন কৰিব সেই বিষয়ে আমি এই ভিডিঅ'টোত চমুকৈ আলোচনা কৰিম প্ৰথম আমি চাই লওঁ সাবজেক্ট কেইটা কি আছে পেপাৰ 7 আৰু 8 ৰ কাৰণে অৰ্থাৎ ইয়াৰ এটা অৰ্থ বুজিব 7 নম্বৰ আৰু 8 নম্বৰ পেপাৰখন এটা সাবজেক্টৰ ওপৰত এই তলৰ এটা সাবজেক্টৰ ওপৰত আহিব আৰু সেই সাবজেক্টৰ ওপৰতে দুখন পেপাৰ আহিব 7 and 8 পেপাৰ আগত আছিলে দুটা অপচনেল সাবজেক্ট 2020 বৰ্ষৰ পৰা এটা অপচনেল সাবজেক্ট কৰি দিয়া হৈছে গতিকে সাবজেক্ট এটা আমি প্ৰথম চাওঁ আপোনালোকক লগতে অনুভৱ কৰিব কোনটো সাবজেক্ট নিজে ললে আপোনালোকৰ ভাল হয় ক্ৰাইটেৰিয়াটো কি মই এই বিষয়ে চমুকৈ আপোনালোকক ক'ব বিচাৰিছো প্ৰথম সাবজেক্ট এটা আমি চাই লওঁ আহকচোন কি আছে সাবজেক্ট চাওঁ সো লেটস বিগিন সাবজেক্টটো হ'ল এগ্ৰিকালচাৰ ফাৰ্ষ্ট এন্থ্ৰোপলজি এ লগা প্ৰথম আছে এনিমেল হাজবেণ্ড্ৰি এণ্ড ভেটেনাৰী সায়েন্স botany, chemistry, civil engineering, commerce and accountancy. Next one, economics, electrical engineering, geography, geology, history, law, Assamese, Bengali, Bodo, Hindi, Sanskrit, English, management, mathematics. Next one, mechanical engineering, medical science, philosophy, physics, political science and international relations. So etu koy PSIR etu PSIR boliu koy psychology, public administration, sociology. Next one, statistics and zoology. So 31 all of our subjects are there. ইয়াৰ ভিতৰত যিকোনো এটা আপুনি সিলেক্ট কৰিব পাৰে প্ৰথম কথা সিলেকশ্যনৰ কাৰণে কি ক্ৰাইটেৰিয়া লাগিব সাবজেক্ট এটাত এটা কথা মনত ৰাখিব এডুকেশ্যন আগত আছিলে এডুকেশ্যন বহুত ষ্টুডেণ্টৰ পছন্দ আছিলে আগত যিবোৰ পৰীক্ষা হৈ গ'ল কিন্তু এই বছৰৰ পৰা এডুকেশ্যনটো উঠাই দিয়া হ'ল গতিকে এডুকেশ্যনৰ কাৰণে কোনো প্ৰিপাৰেচন চলাব নালাগে এইকেইটা সাবজেক্টৰ কাৰণে প্ৰিপাৰেচন চলাব পাৰে প্ৰথম কথা যদি আপোনাৰ কলেজ লেভেলত বা ডিগ্ৰী লেভেলত এই সাবজেক্ট কেইটাৰ কোনো এটা সাবজেক্ট আছিলে তেতিয়াহ'লে আপুনি এইটো সিলেকশ্যন কৰিবলৈ আগবাঢ়িব পাৰে দুই নম্বৰ কথা আপুনি সিলেকশ্যন কৰিবলৈ যাওঁতে সাবজেক্টটো সিলেকশ্যন কৰিবলৈ যাওঁতে ভাল লগাটো চাব বহুত ষ্টুডেণ্ট এনেকুৱা আছে সায়েন্সত পঢ়িছে হয় কিন্তু আৰ্টছৰ সাবজেক্ট ভাল পায় গতিকে হেতু এটা মনত ৰাখিবলগীয়া কথা দুটা ক্যাটাগৰী প্ৰথমটো হ'ল যদি কলেজ লেভেলত আছে কলেজ লেভেলত থাকিলে ডেফিনেটলি সহায় হয় যেনে পলিটিক্যাল সায়েন্সটো বহুতৰে কলেজ লেভেলত আছে আৰু পলিটিক্যাল সায়েন্সটোৰ ষ্টুডেণ্ট বহুত বেছি হয় মানে পৰীক্ষাৰ্থী বহুত বেছি হয় নেক্সট হিষ্ট্ৰীত হয় হিষ্ট্ৰীটো ইজি পাই লিখিবৰ কাৰণে গতিকে হিষ্ট্ৰীত বহুত হয় কিন্তু বহুতে ল'লে বুলি যে আপুনি ল'ব লাগিব সেইটো কথা নহয় আপোনাৰ ভাল লগা বিষয়টো নিজে সিলেকশ্যন কৰিব লাগে আপুনি বিভিন্ন ধৰণৰ টপাৰ সকলৰ যদি ইন্টাৰভিউ চাই তেওঁলোকৰ পৰামৰ্শও সেই একেটাই আপোনালোকে পাব মই যেটো কথা ক'ব বিচাৰিছো 3 নম্বৰত হ'ল যে আমি এটো চাব লাগিব যে ব্যৱহাৰিক কিবা ইয়াৰ গুণাগুণ আছে নেকি সাবজেক্টটোৰ প্ৰ্যাকটিক্যাল ইউজ দ্যাট মিন্স can we use the basics of the subject optional subject for other GS papers অন্য GS পেপাৰ কিখনৰ কাৰণে আমি ইয়াৰ যেটো নলেজ ব্যৱহাৰ কৰিব পাৰিম নেকি তাৰ ক্ষেত্ৰত কি হয় হিষ্ট্ৰি আমাৰ সহায় হয় হিষ্ট্ৰি কথা আমাৰ GSত আহে তাৰ পিছত PSIR পলিটিক্যাল সায়েন্স এণ্ড ইন্টাৰনেশ্যনেল ৰিলেচন এইটো সাবজেক্টৰ কাৰণে আহে পলিটিক্যাল সায়েন্সত সংবিধানৰ কথা আছে কনস্টিটিউশন আৰু পলিটিক্যাল সিস্টেম তদুপৰি ইন্টাৰনেশ্যনেল ৰিলেচনটো ইয়াত এবাৰ সোমাই দিছে গতিকে GSৰ কাৰণে বহুত হেল্পফুল হয় এইকাৰণে বহুত ষ্টুডেণ্ট ইয়াত হয় হিষ্ট্ৰীত কমসে কম 800 ষ্টুডেণ্ট আছিলে CC 2020 যেটো হৈ গ'ল ইতিমধ্যে আৰু হিষ্ট্ৰীত কিন্তু 1200 মান ষ্টুডেণ্ট আছিলে গতিকে এইটো কথা এটা লক্ষণীয় যে বহুতে ভাল পায় সাবজেক্টটো তাৰছত এন্থ্ৰোপলজিত প্ৰায় 200 ৰ পৰা 300 মান ষ্টুডেণ্ট আছিলে হেদৰে আৰু আছে সোশিয়োলজিত আছে সোশিয়োলজিটো লিখিবলৈ ভাল পায়
কিন্তু ছায়েন্সৰ যিকেইটা ছাবজেক্ট আছে কেমেষ্ট্ৰি আৰু মেথেমেটিক্স এইটোত ষ্টুডেণ্ট কম হয়, কিন্তু এনেকুৱা নহয় যে মেথেমেটিক্সত ভাল ৰিজাল্ট কৰা নাই। আমি যিমান দূৰ জানো বিভিন্ন ধৰণৰ ইণ্টাৰভিউবিলাক চাইছোঁ আমাৰ অসমৰ, তাৰ পৰা দেখা পাইছোঁ যে মেথেমেটিক্সৰ মানুহেও পাইছে, কেমেষ্ট্ৰি মানুহেও পাইছে। এইটো নহয় যে এইটো, কিন্তু এটা কথা ঠিক যে যি 2-3 সময় দিয়ে আমাক, 2.5 ঘণ্টা, এই 2.5 ঘণ্টাত আমি মেথছটো কমপ্লিট কৰাটো বহুত সহজ নহয়। গতিকে আৰ্টছৰ ছাবজেক্ট এটা ল'লেও আমাৰ সেইটো টান হয়, কিন্তু অলপ কঠিন হয়, সেইটো সত্য কথা। তাৰপিছত আমি এই 3টা কথা গম পালোঁ যে কি ভিত্তিত আমি ছাবজেক্টটো চইচ কৰিব লাগে। আৰু 4 নম্বৰত আমি চাব লাগিব ছাবজেক্টটোৰ মেটেৰিয়েল কি পায়, ষ্টাডি মেটেৰিয়েল পায় নে নাপায়। এতিয়া আপুনি ডেফিনেটলি চাওক যে ইয়াত এতিয়া মই এন্থ্ৰপলজিৰ কথা ক'লোঁ। এন্থ্ৰপলজি ছাবজেক্টটো যদি আপুনি চুজ কৰে, ইফ ইউ চুজ দ্য ছাবজেক্ট এন্থ্ৰপলজি, আপুনি অনুভৱ কৰিব যে ইয়াৰ ষ্টাডি মেটেৰিয়েল কম আছে। আপুনি অনলাইন মেটেৰিয়েলো কম পাব আৰু ইয়াৰ কিতাপবিলাকো কম পাব। আৰু এইটো নহয় যে এন্থ্ৰপলজি ইজি আহিছে। 2020 চনৰ যিখন পেপাৰ আহিছিলে এখন বহুত কঠিনেই আহিছে, বাকীসকলৰ তুলনামূলকভাৱে বাকীসকলৰ নিচিনাই কঠিন আহিছে। আৰু এন্থ্ৰপলজি এটা বৃহৎ পাৰ্ট হ'ল যে আমি ট্ৰাইবেল ছ'চাইটিৰ কথা জানিবলগীয়া হয়। আৰু ট্ৰাইবেল ছ'চাইটি কোনটো আহিব আপোনাৰ কোনো সিদ্ধান্ত নাই। মই এটা এক্সাম্পল হিচাপে এন্থ্ৰপলজিটোৰ কথা ক'লোঁ। গতিকে আমি এইটো কথা গম পালোঁ যে 4 নম্বৰ কথা যে আমি ছাবজেক্টটো কিমান ভাল পাওঁ। ছাবজেক্টটো কিমান ভাল পাওঁ সেইটো কথাও আমি ভাবিব লাগিব। অন্তৰে যদি কয় যে ছাবজেক্ট মই ভাল পাম, তেতিয়াহ'লে সেই ছাবজেক্টটোৱে ডেফিনেটলি আপোনাক স্ক'ৰ দিব। আমি দেখিছোঁ এন্থ্ৰপলজিৰ পৰা বহুত টপাৰ হৈছে, তেনেদৰে হিষ্ট্ৰীৰ পৰাতো বহুত ষ্টুডেণ্ট হৈছে, কিন্তু আছামিছো আছে। আছামিজটো বহুতে লয়, আছামিজটো লয়। আছামিজ ল'লে লিটাৰেচাৰ ক্ষেত্ৰত, অসমীয়া লিটাৰেচাৰ ক্ষেত্ৰত সুবিধা হয় বহুতখিনি। অসমীয়া লিটাৰেচাৰ ক্ষেত্ৰত যিহেতু আমাৰ 30 পৰা 40% যিহেতু 35% অসম ৰিলেটেড কথা আহিছে, গোটেই GS-ত আহিছে আৰু এখন পেপাৰে আছে। গতিকে অসমীয়া ষ্টুডেণ্টে যিসকলে অসমীয়াটো লিখিব, এইটো ছাবজেক্ট ভাল হয়। আৰু অসমীয়াত লৈ UPSC ক্লিয়াৰ কৰা ল'ৰাও আছে, বেংগলী বড়োও আছে সেইদৰে লেংগুৱেজৰ পেপাৰ। কিন্তু লেংগুৱেজৰ পেপাৰত মাৰ্কিংটো খুব কম হয়, যিহেতু আমি দেখিছোঁ যে মেট্ৰিকৰ পৰীক্ষাৰ পেপাৰখনতো যদি অসমীয়াত লিখা হয় লেটাৰ খুব কম নম্বৰ, খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পায়। এইটো কথা মনত ৰাখিব লাগিব। সংস্কৃত আছে, ইংলিছ আছে, ছায়েন্সৰ ছাবজেক্ট আছে। জিঅ'গ্ৰাফীৰ কথা ক'ব বিচাৰোঁ, জিঅ'গ্ৰাফী ল'লেও সুবিধা হয়, কিন্তু জিঅ'গ্ৰাফীটো এটা ভাষ্ট ছাবজেক্ট হয়। গতিকে চিলেবাছটো ডেফিনেটলি আগত চাই ল'ব আপোনালোকে। 5 নম্বৰত সেই পইণ্টটো কৰিব যে চিলেবাছখন, যোনটো ছাবজেক্ট ল'ব বিচাৰিছে তাৰ চিলেবাছখন আৰু অন্য দুটা দুধুৰ মুধুৰ লগা ছাবজেক্টৰ চিলেবাছটো চাই, দুটা ছাবজেক্টৰ মাজত যেতিয়া আপোনালোকৰ দুধুৰ মুধুৰ লাগিব, যেতিয়া এটা ডাইলেমাত থাকিব, তেতিয়া আপোনালোকে কামটো কৰিব কি, চিলেবাছটো পঢ়ি চাব আপুনি কভাৰ কৰিব পাৰে নহয় সেইটো চাব। আৰু ইণ্টেলিজেণ্ট হ'ব লাগিব যে মই হিষ্ট্ৰী লৈছিলোঁ কাৰণে হিষ্ট্ৰী ল'ম, সেইটো নহয়। 6 নম্বৰত মই এটা বেনিফিটৰ কথা ক'ম। কি ক'ম? যিহেতু হিষ্ট্ৰী আৰু PSIRত বহুত ষ্টুডেণ্ট হয়, তাৰ পৰা বহীবিলাক চাওঁতে ডেফিনেটলি নম্বৰটো ষ্ট্ৰিক্টলি চাব পাৰে, কাৰণ সেইখিনি ষ্টুডেণ্ট যদি ওলাই যায় বাকীসকলে পোৱাৰ চান্স নাথাকে। গতিকে যিটো ছাবজেক্টত কম হয় সেইটো ছাবজেক্টৰ ষ্টুডেণ্টে ল'ব পাৰে। মেথছত ধৰক কোনোবা ষ্টুডেণ্ট আছে, কম আছে, কিন্তু সেই কম থকা ষ্টুডেণ্টৰ কাৰণে বহীখিনি চাওঁতে হয়তো মাৰ্কটো লিবাৰেলো হ'ব পাৰে। এইটো কোনো ধৰাবন্ধা নিয়ম নহয়, কিন্তু প্ৰথম কথা চইচ আপুনি যিটো ছাবজেক্টক কৰে সেইটো ছাবজেক্টক আগতীয়াকৈ সিদ্ধান্ত কৰিব লাগিব। আৰু আপুনি এনেকৈ ভাবিব নালাগিব যে CCE প্ৰিলিমটো ক্লিয়াৰ কৰাৰ পাছতহে আমি এইটো ঠিক কৰিম, এইটো নহয়। আপুনি CCE প্ৰিলিম দিবলৈ যোৱাৰ আগত আপুনি মেইনছৰ কাৰণে পঢ়ক, মেইনছৰ কাৰণে টপাৰবিলাকৰ আপুনি ইণ্টাৰভিউ চাব, মেইনছৰ কাৰণে পঢ়ক, আপুনি CCEটো আছামিছে ক্লিয়াৰ কৰি যাব, তাৰপিছত মেইনছৰ কাৰণে আপুনি কিন্তু গৈ মেইনছৰ হেঙাৰখন পাৰ হওঁতে লাগি ধৰিব। চ' ষ্টাডি ফৰ দ্য মেইনছ while you are preparing for preliminary, এইটো হ'ল এটা আমাৰ মূল মন্ত্ৰ বুলি ক'ব পাৰি। ইয়াত দীঘলীয়া কৰিব বিচৰা নাই ভিডিঅ'টি। ছাবজেক্টকেইটা এইকেইটা, আপুনি আজিয়ে সিদ্ধান্ত কৰক কোনটো ছাবজেক্ট পঢ়িব আৰু নীৰৱে পঢ়ি যাওক, আপুনি নিশ্চয় সফলতা পাব। আপোনাক মেৰিটত আপুনি পোৱাত আপোনাক ভগৱানেও সহায় কৰিব। গতিকে আপুনি থমকি নৰ'ব, ছাবজেক্টটো প্ৰথম চইচ কৰি লওক আৰু এতিয়াৰ পৰা পঢ়ক। আৰু নটিফিকেশ্যন ওলালে বাদ নাচাব, ডেফিনেটলি পৰীক্ষা হ'বই আৰু বৃহৎ নিযুক্তি হ'ব। গতিকে আপোনালোকে এই কথাখিনি চাই থাকক, মই আৰু ভিডিঅ' আপোনালোকৰ কাৰণে আনিম, ধুনীয়া ধুনীয়া ভিডিঅ' আনিম। আমি আগত কেইটামান ভিডিঅ' বনাইছোঁ, এনেকুৱা কোৱালিটি থকা ভিডিঅ' আনিম যাতে ষ্টুডেণ্টে, আমাৰ অসমীয়া মাধ্যমৰ ষ্টুডেণ্টে, লগতে ইংৰাজী মাধ্যমৰ ষ্টুডেণ্টেও যাতে এটা কোৱালিটি এডুকেশ্যন পায়। থেংক ইউ ভেৰি মাছ ফ্ৰেণ্ডছ।